এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। ৰূপহীহাটৰ গৰাজানত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা। গৰাজানৰ ফুটালজালত তীব্ৰবেগী মটৰচাইকেলে মহতিয়াই নিলে এগৰাকী মহিলাক আৰু পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত পিছফালৰ পৰা নম্বৰ প্লেটবিহীন মটৰচাইকেলে খুন্দাত থিতাতে নিহত হয় পশ্চিম ফুটালজাৰ গাঁৱৰ আসিয়া খাতুন নামৰ এগৰাকী মহিলা। আৰু ঘটনাস্থলীত গৰাজান আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। পুনৰবাৰ জনাইছোঁ, ৰূপহীহাটৰ গৰাজানত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী 55 বছৰীয়া মহিলা। আৰু গৰাজানৰ ফুটালজাৰত তীব্ৰবেগী মটৰচাইকেলেৰে মহতিয়াই নিলে এগৰাকী মহিলাক আৰু ৰাস্তাৰে খোজকাঢ়ি গৈ থকা অৱস্থাত পিছফালৰ পৰা নম্বৰ প্লেটবিহীন মটৰচাইকেলেৰে খুন্দা মাৰে আৰু এই খুন্দাত থিতাতে নিহত হয় পশ্চিম ফুটালজাৰ গাঁৱৰ আসিয়া খাতুন নামৰ মহিলাগৰাকী। আৰু ঘটনাস্থলীত গৰাজান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ব্যুৰো ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। বাইক এটা বজাৰৰ পৰা আহি আছে, উত্তৰ ফালে যাব। পাছত এইটো তেনেহ'লে আছে ইয়াত মাইকীজনী খোজকাঢ়ি আহি আছে, উত্তৰ ফালে গৈ আছে মাইকীজনীও। পাছত সেই বাইকখন আহি আছে, আহি পেলাই পিছফালে খুন্দা মাৰিছে মাইকীজনী একদম জঁপিয়াই পৰি গ'ল ছাইডত। পৰি পাছত আমি ইয়াৰ পৰা হাল্লা চাল্লা কৰি পেলাই দেখিছোঁ, দেখি পেলাই পাছত বহুত মানুহ হৈ গ'ল। মহিলাজনী খোজকাঢ়ি আহিছে। পাছত মাইকীজনী গৈছে, গৈ পেলাই পাছত মই কৈছোঁ যে এই মাইকীজনীক মূৰত পানী ঢাল। সেই মাইকীজনী মিলি পেলাই পানী ঢাল দিছে। ঢালাৰ পাছত মই এইটোৱে জানো মানুহ চানুহ বহুত হৈ গ'ল। পাছত কি হৈছে না হৈছে এইটো মই নাজানো। জেগাখনৰ নাম কি? এইটো পশ্চিম ফুটলজাৰ গৰাজানৰ।